ৰাখিবা মোক চিৰদিন লগতে তুমি যেনে খনি মৰমৰ বুৱতী নৈ তেজে তেজে বিয়পি আছাহিবৈ ময়ো খোজো তোমাৰে হ'বলৈ জনম জনমে তোমাকে পাবলৈ ৰুণজুন নুপুৰৰ মাততে সাৰ পাম তোমাৰ সুৰতে চাই ৰম তোমাৰ নীলাভ চকুকে প্ৰতিপল তোমাৰে লগতে চাহৈ তোমাৰ কাষতে থাকিম উৰে উৰে জীৱনলৈ তুমি যেনে খনি মৰমৰ বুৱতী নৈ তেজে তেজে বিয়পি আছাহিবৈ ময়ো খোজো তোমাৰে হ'বলৈ জনম জনমে তোমাকে পাবলৈ নমস্কাৰ, মোৰ নাম তীৰ্থ কমল দাস। মই হাছৰাৰ নিবাসী। মই বহু দিনৰ পৰা মোৰ জীৱন সংগী বিচাৰি আছিলোঁ, কিন্তু 24 ফেব্ৰুৱাৰী 2025 চনত মই মোৰ জীৱন সংগীক বিচাৰি পালোঁ। তেখেত হ'ল আল্পনা শইকীয়া। তেখেতক লগ পোৱাৰ দিনাই মই অনুভৱ কৰিলোঁ যে মোৰ জীৱনত তেওঁ মানে বহুত এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰিব। প্ৰথম দিনাৰ পৰাই তেখেতৰ যিটো স্বভাৱ, তেওঁৰ যিটো গম্ভীৰ কথা কোৱা চলন ফুৰণৰ পৰা আৰম্ভ কৰি সকলো বস্তু তেওঁৰ বিৰাট গহীন। মোৰ মানে সেই কথাটো বিৰাটেই আকৰ্ষিত কৰিলে। লগতে তেওঁ মোৰ কথাবোৰ একদম মাইন্যুটভাৱে, একদম ক্ষুদ্ৰভাৱে তেওঁ একদম ধৰি ল'ব পাৰে আৰু প্ৰত্যেকটো বস্তু তেওঁ মোক শুধৰাব বিচাৰে। সেইটো মোৰ মানে খুব ভাল লাগে। আৰু এখন ধুনীয়া সুন্দৰ সংসাৰ গঢ়াৰ সপোনত মানে আগবাঢ়িছোঁ আৰু ইয়াৰ পৰা। আৰু লগতে নিজৰো কিছুমান দায়িত্ব কৰ্তব্য আছে, মা দেউতা হৈ সেইখিনিও পূৰাব লাগিব। আৰু তেওঁ হৈও দায়িত্ব কৰ্তব্য আছে, সেইখিনিও মই পূৰাব লাগিব। আৰু মোৰ নিজৰো কিছুমান দায়িত্ব কৰ্তব্য আছে, সেইখিনিও মই পূৰাব লাগিব। মই যদি তেখেতক কিবা কথা ভুল পাওঁ, তেখেতক মই কওঁ আৰু তেখেতে খুব ধুনীয়াকৈ সেই কথাটো শুনে, গুৰুত্ব দিয়ে আৰু সেই কামটো, সেই যোনটো ভুল আছে বা তেওঁৰ যিটো আঁসোৱা আছে, যিবিলাক আঁসোৱা আছে, সেইবিলাকৰ ওপৰত গুৰুত্ব দি নিজকে খুব সংশোধন কৰিব বিচাৰে। সেই বস্তুটো মোৰ বিৰাটেই ভাল লাগে। তেওঁ সেই গুণটো মোক মানে আকৰ্ষিত কৰে তেখেতৰ প্ৰতি। তেখেত খুব পজিটিভ। তেওঁ মানে মোৰ প্ৰত্যেকটো কথা মানে পজিটিভলি ল'ব বিচাৰে। মোৰ যিবিলাক ধৰি লওক ফিউচাৰত যিবিলাক কাম কৰিম বুলি ভাবোঁ, সেই প্ৰত্যেকটো বস্তু তেওঁ পজিটিভলি কয়। সেইকাৰণে মানে মোৰ খুব ভাল লাগে। মই ভাবোঁ আগন্তুক দিনত আমাৰ যিবোৰ কাম আছে বা আমি যিবিলাক পৰিকল্পনা হাতত ল'ম, তেখেতে প্ৰত্যেকটো বস্তুতে মোক মানে পজিটিভলি ক'ব, সেইটো মই বিচাৰোঁ। আৰু তেওঁক পাই মই সুখী, কাৰণ মই এনেকুৱা এজনে স্বামী হিচাপে বিচাৰিছিলোঁ। আমি 24 ফেব্ৰুৱাৰীত আমি লগ পাইছিলোঁ। আমি ভাবিছিলোঁ যে আমি বিয়াত বহিম, কিন্তু আমি ভবা নাছিলোঁ যে সেই দিনটো এদিন ইমান ওচৰত থাকিব। ঠিক তেনেদৰে এদিন যেতিয়া দিন চাগৰি আমাৰ বিয়াৰ দিন পালেহি, তাৰপিছত ঠিক তেনেদৰে জোৰোণ আগবাঢ়িলে, হোমগুৰিত তেওঁক দেখা পালোঁ। তেতিয়া সেই মুহূৰ্তলৈকে মই মানে বিশ্বাসেই কৰিব পৰা নাছিলোঁ যে আমাৰ এটা সপোন পূৰা হ'ব। ঠিক সেই মুহূৰ্তত তেখেতক লগ পালোঁ। তেওঁ ইমানখিনি মৰমেৰে আমাৰ সেই কামখিনি আগুৱাই নিলে। আমি দুয়ো একেলগে
একেলগে কুলদীপ প্ৰত্যেকটো কাৰ্য আমি একেলগে হাতত লৈ প্ৰত্যেকটো কাৰ্য সমাপন কৰিলোঁ। মোৰ সেই বস্তুটো বিৰাটেই ভাল লাগিলে আৰু মই সেই বস্তুটো অতিকে সুখী। আজি আপোনালোকলৈ বহুত শুভেচ্ছা থাকিলে, বহুত আনন্দ পালোঁ আপোনালোকে যে এইটো দিনত আহি আমাক দেখা কৰি পেলাই এনেকুৱা এটা অনুষ্ঠানিত কৰিলে। আপোনালোকলৈ বহুত শুভেচ্ছা থাকিলে। আচলতে বিয়াৰ কথাটো হ'ল কি, আমি ৰাইজৰ পদধূলা বিচাৰিছোঁ, ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, ৰাইজৰ মৰম বিচাৰিছোঁ। সেইবাবে আমি আশা কৰিছোঁ ৰাইজক যাতে আমি পদধূলা লৈ এটা সেৱা কৰিব পাৰোঁ। এইটোৱে আমাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আগমনে আমাৰ ল'ৰা ভৱিষ্যত আমি আগলৈও আমি এই স্মৃতিবিলাক আমি ৰোমন্থন কৰিব পাৰিম। তাৰ আশাৰে আমি এওঁলোকৰ লগত আমি সহযোগিতা আগবঢ়াই আমি আমাৰ আপোনালোকলৈ বহুত শুভেচ্ছা থাকিলে।